ওম শান্তি। আজি 24/12/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অপাৰ আনন্দ বা নিচাত থাকিবৰ বাবে দেহ অভিমানৰ বেমাৰ ত্যাগ কৰি প্ৰীতি বুদ্ধিৰ হোৱা, নিজৰ চাল চলন শুধৰোৱা। প্ৰশ্ন: কোনসকল সন্তানৰ জ্ঞানৰ ওলোটা নিচা লাগিব নোৱাৰে? উত্তৰ: যিসকলে পিতাক যথাৰ্থভাৱে জানি স্মৰণ কৰে, অন্তৰেৰে পিতাৰ মহিমা কৰে, যিসকলৰ পঢ়াৰ প্ৰতি পূৰা ধ্যান আছে, তেওঁলোকৰ জ্ঞানৰ ওলোটা নিচা লাগিব নোৱাৰে। যিয়ে পিতাক সাধাৰণ বুলি ভাবে, তেওঁলোকে পিতাক স্মৰণ কৰিব নোৱাৰে। যদি স্মৰণ কৰে, তেন্তে পিতাক নিজৰ খবৰো নিশ্চয় জনাব। সন্তানসকলে নিজৰ খবৰ নজনালে তেতিয়া পিতাৰ খেয়াল চলে যে সন্তানটি কৰবাত মূৰ্ছিত হৈতো যোৱা নাই। ওম শান্তি। পিতাই বহি সন্তানসকলক বুজায়, সন্তানসকল, যেতিয়া কোনোবা নতুন ব্যক্তি আহে, তেতিয়া তেওঁক প্ৰথমে হদ অৰ্থাৎ লৌকিক আৰু বেহদ অৰ্থাৎ পাৰলৌকিক দুজন পিতাৰ পৰিচয় দিয়া। বেহদৰ বাবা মানে বেহদৰ অৰ্থাৎ গোটেই জগতৰ আত্মাসকলৰ পিতা। সেই হদৰ পিতা প্ৰত্যেক জীৱ আত্মাৰেই বেলেগ বেলেগ। এই জ্ঞানো সকলোৱে একেদৰে ধাৰণ কৰিব নোৱাৰে। কোনোবাই 1%, কোনোবাই 95% ধাৰণ কৰে। এয়াতো বোধ শক্তিৰ কথা। সূৰ্যবংশী চন্দ্ৰবংশী ৰাজবংশ নহব জানো? ৰজা ৰাণী তথা প্ৰজা। প্ৰজাত সকলো প্ৰকাৰৰ মনুষ্য থাকে। প্ৰজা মানেই হৈছে প্ৰজা। পিতাই বুজায়, এয়া হৈছে পঢ়া। প্ৰত্যেকে নিজৰ বুদ্ধি অনুসৰিহে পঢ়ে। প্ৰত্যেকেই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। যিয়ে কল্প পূৰ্বে যিমান জ্ঞান ধাৰণ কৰিছিল, সিমানেই এতিয়াও ধাৰণ কৰে। পঢ়া কেতিয়াও লুকাই থাকিব নোৱাৰে। পঢ়া অনুসৰি পদো প্ৰাপ্ত হয়। পিতাই বুজাইছে, আগলৈ গৈ পৰীক্ষা হ'ব। পৰীক্ষা অবিহনে স্থানান্তৰ হ'ব নোৱাৰে। গতিকে অন্তিম সময়ত সকলো জ্ঞাত হ'ব। কিন্তু এতিয়াও বুজিব পৰা নাই যে মই কোনটো পদৰ লায়ক হৈছো। যদিও লাজ পোৱাৰ ভয়তে সকলোৱে হাত দাঙি দিয়ে, কিন্তু বুজিব পাৰে, এনেকুৱা মই কেনেকৈ হ'ব পাৰিম। তথাপিও হাত দাঙি দিয়ে। ইয়াকো অজ্ঞান বুলিয়ে কোৱা হ'ব। পিতাইতো তৎক্ষণাৎ বুজি পায় যে এওঁতকৈতো অধিক বুদ্ধি লৌকিক বিদ্যাৰ্থীৰ আছে। তেওঁলোকে বুজি পায় যে মই বৃত্তি পোৱাৰ যোগ্য নহয়, উত্তীৰ্ণ নহম। তেওঁলোকে বুজি পায়, শিক্ষকে যি পঢ়ায় তাত মই কিমান নম্বৰ ল'ম। এনেকৈ জানো ক'ব, মই যে সন্মান সহকাৰে উত্তীৰ্ণ হ'ম। ইয়াততো কিছুমান সন্তানৰ ইমানখিনিও বুদ্ধি নাই, দেহ অভিমানত বহুত আছে। যদিও এয়া অৰ্থাৎ দেৱতা হ'বৰ কাৰণে আহিছে, কিন্তু এনেকুৱা চলনো হোৱা উচিত নহয় জানো? পিতাই কয়, বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি, কিয়নো নিয়ম অনুসৰি পিতাৰ সৈতে প্ৰীতি নাই। পিতাই তোমালোক সন্তানসকলক বুজায় যে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি, ইয়াৰ যথাৰ্থ অৰ্থ কি? যিমানেই পূৰা নুবুজিলে তেন্তে আকৌ আনক তেওঁলোকে কি বুজিব? পিতাক স্মৰণ কৰা, এইটো হ'ল গুপ্ত কথা। পঢ়াটো গুপ্ত নহয়, পঢ়াত ক্ৰমানুসৰি হয়। একেদৰে জানো পঢ়িব? বাবাই বুজি পায়, এতিয়াতো শিশু হৈ আছে। এনেকুৱা বেহদৰ পিতাক ৩-৪ মাহলৈকে স্মৰণো নকৰে। কেনেকৈ গম পোৱা যাব যে স্মৰণ কৰে? পিতালৈ পত্ৰও নিলিখে যে, বাবা, মই কেনেকৈ চলি আছো, কি কি সেৱা কৰোঁ। পিতাৰ সন্তানসকলৰ কাৰণে কিমান চিন্তা হৈ থাকে যে
সন্তানটি ক'ৰবাত মূৰ্ছিততো হৈ যোৱা নাই? ক'ৰবাত সন্তানটিৰ মৃত্যুতো হোৱা নাই? কোনোবাইতো বাবাক কিমান ভাল ভাল সেৱাৰ খবৰ লিখি জনাই থাকে। পিতাইও বুজি পায় সন্তানটি জীয়াই থাকে। সেৱা কৰোঁতে সন্তানসকল কেতিয়াও লুকাই থাকিব নোৱাৰে। পিতাইতো প্ৰত্যেক সন্তানৰ অন্তৰ জিনি লয়। তেওঁ জানে যে কোনগৰাকী সন্তান কেনেকুৱা। দেহ অভিমানৰ বেমাৰ বহুত কাঢ়া। বাবাই মুৰলীত বুজায়, কিছুমানৰতো জ্ঞানৰ ওলোটা নিচা লাগি যায়, অহংকাৰ আহি যায়, তেতিয়া স্মৰণো নকৰে, পত্ৰও নিলিখে। তেন্তে পিতাইও স্মৰণ কেনেকৈ কৰিব? স্মৃতিৰে স্মৃতিপ্ৰাপ্ত হয়। এতিয়া তোমালোক সন্তানসকলে পিতাক যথাৰ্থভাৱে জানি স্মৰণ কৰা, অন্তৰেৰে মহিমা গোৱা। কিছুমান সন্তানে পিতাক সাধাৰণ বুলি বুজি লয়, সেইকাৰণে স্মৰণ নকৰে। বাবাই কোনো জাক-জমকতা আদি দেখুৱাব জানো? ভগৱান উবাচ, মই তোমালোকক বিশ্বৰ ৰাজ্য দিবলৈ ৰাজযোগ শিকাওঁ। তোমালোকে জানো এনেকৈ বুজা যে আমি বিশ্বৰ বাদশ্বাহী ল'বলৈ বেহদৰ পিতাৰ পৰা পঢ়ি আছো। যদি এইটো নিচা থাকে, তেন্তে অপাৰ আনন্দ থাকিব। গীতা পাঠ কৰোঁতাসকলে যদিও কয়, শ্ৰীকৃষ্ণ ভগৱান উবাচ, মই ৰাজযোগ শিকাওঁ, কিন্তু তেওঁলোকৰ ৰাজ্য পোৱাৰ আনন্দ জানো থাকিব? গীতা পঢ়ি পূৰা কৰিলে আৰু নিজৰ নিজৰ ধান্দাত গুচি গ'ল। তোমালোকৰতো এতিয়া বুদ্ধিত আছে যে আমাক বেহদৰ পিতাই পঢ়ায়। তেওঁলোকৰ বুদ্ধিত এয়া উদয় নহ'ব। সেয়েহে কোনোবা আহিলে তেতিয়া প্ৰথমে তেওঁক দুজন পিতাৰ পৰিচয় দিব লাগে। এনেকৈ কোৱা, ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক। এয়া কলিযুগ, ইয়াক জানো স্বৰ্গ বুলি কোৱা হ'ব? এনেকৈতো নকয় যে সত্যযুগটো আছে, কলিযুগটো আছে। কাৰোবাৰ দুখ হ'লে তেতিয়া ক'ব নৰকত আছো, কাৰোবাৰ সুখ হ'লে ক'ব স্বৰ্গত আছো। এনেকৈ বহুতে কয়, দুখী মনুষ্য নৰকত আছে, মইতো বহুত সুখত বহি আছো, মহল গাড়ী আদি আছে, বুজি লয় মইতো স্বৰ্গত আছো। স্বৰ্ণিম যুগ, কলিযুগ একেই কথা। গতিকে পোনপ্ৰথমে দুজন পিতাৰ কথা বুদ্ধিত ধাৰণ কৰাব লাগে। পিতাইহে স্বয়ং নিজৰ পৰিচয় দিয়ে। তেওঁ সৰ্বব্যাপী কেনেকৈ হ'ব পাৰে? লৌকিক পিতাক জানো সৰ্বব্যাপী বুলি ক'বা? এতিয়া তোমালোকে চিত্ৰত দেখুওৱা আত্মা আৰু পৰমাত্মাৰ ৰূপটো একেই, তাত পাৰ্থক্য নাই। আত্মা আৰু পৰমাত্মা কোনো সৰু ডাঙৰ নহয়। সকলো আত্মাই হয় আৰু তেওঁ আত্মা। তেওঁ সদায় পৰম ধামত থাকে, সেইকাৰণে তেওঁক পৰম আত্মা বুলি কোৱা হয়। কেৱল তোমালোক আত্মাসকল যেনেকৈ আহা তেনেকৈ তেওঁ নাহে। মই অন্তিম সময়ত আহি এই দেহত প্ৰৱেশ কৰোঁ। এই কথাবোৰ কোনো বাহিৰৰ লোকে বুজি পাব নোৱাৰে। একেবাৰে সহজ কথা। পাৰ্থক্য মাথো ইমানেই যে পিতাৰ সলনি বৈকুণ্ঠৰ নিবাসী শ্ৰীকৃষ্ণৰ নাম দি দিলে। শ্ৰীকৃষ্ণই জানো বৈকুণ্ঠৰ পৰা নৰকলৈ আহি ৰাজযোগ শিকালে? শ্ৰীকৃষ্ণই কেনেকৈ ক'ব পাৰিব যে দেহ সহিত সকলো পাহৰি মামেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা? দেহধাৰী স্মৃতিৰে পাপ কেনেকৈ খণ্ডন হ'ব? শ্ৰীকৃষ্ণতো এটি শিশু, আৰু ক'ত মই সাধাৰণ মনুষ্যৰ বৃদ্ধ শৰীৰত আহোঁ। কিমান পাৰ্থক্য হৈ গ'ল। এইটো গুৰুতৰ ভুলৰ কাৰণে সকলো মনুষ্য পতিত কঙাল হৈ গ'ল। ময়ো সৰ্বব্যাপী নহওঁ, শ্ৰীকৃষ্ণও সৰ্বব্যাপী নহয়। প্ৰত্যেক শৰীৰত আত্মা সৰ্বব্যাপী আছে। মোৰতো নিজৰ শৰীৰো নাই। প্ৰত্যেক আত্মাৰে নিজা নিজা শৰীৰ আছে, নাম প্ৰতিটো শৰীৰৰ বেলেগ বেলেগ হয়। মোৰ শৰীৰো নাই
আৰু মোৰ শৰীৰৰো কোনো নাম নাই। মইতো বৃদ্ধ শৰীৰ লওঁ, সেয়েহে এওঁৰ নাম সলাই ব্ৰহ্মা ৰাখিছোঁ। মোৰতো নাম ব্ৰহ্মা নহয়, মোক সদাশিৱ বুলি কোৱা হয়। ময়েই সকলোৰে সদ্গতিদাতা, আত্মাক সকলোৰে সদ্গতিদাতা বুলি কোৱা নহয়। পৰমাত্মাৰ জানো কেতিয়াবা দুৰ্গতি হয়? আত্মাৰহে দুৰ্গতি আৰু আত্মাৰহে সদ্গতি হয়। এয়া সকলো বিচাৰ সাগৰ মন্থন কৰিবলগীয়া কথা, নহলে অন্যক কেনেকৈ বুজাবা? কিন্তু মায়া ইমান শক্তিশালী যে সন্তানসকলৰ বুদ্ধিৰ উত্থান হ'ব নিদিয়ে। গোটেই দিন পৰচৰ্চাতে সময় নষ্ট কৰি দিয়ে। পিতাৰ পৰা আঁতৰাই নিবলৈ মায়াই কিমান প্ৰয়াস কৰে। আকৌ কিছুমান সন্তান ভাগি পৰে। পিতাক স্মৰণ নকৰাৰ বাবে অৱস্থা অবিচলিত হ'ব নোৱাৰে। পিতাই বাৰে বাৰে থিয় কৰাই দিয়ে, মায়াই বগৰাই দিয়ে। পিতাই কয়, কেতিয়াও পৰাজিত হ'ব নালাগে। কল্পই কল্পই এনেকুৱা কোনো নতুন কথা নহয়। মায়াজিত অন্তিম সময়ত হৈয়েই যাবাগৈ। ৰাৱণৰ ৰাজ্য অন্ততো হ'বই। পুনৰ আমি নতুন সৃষ্টিত ৰাজ্য কৰিম। কল্পই কল্পই মায়াজিত হৈছোঁ, অনেকবাৰ নতুন সৃষ্টিত ৰাজ্য কৰিছোঁ। পিতাই কয়, বুদ্ধিক সদায় ব্যস্ত কৰি ৰাখা, তেতিয়া সদায় সুৰক্ষিত হৈ থাকিবা। ইয়াকে স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয়। বাকী ইয়াত কোনো হিংসাৰ কথা নাই। ব্ৰাহ্মণেই স্বদৰ্শন চক্ৰধাৰী হয়, দেৱতাসকলক স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা নহ'ব। পতিত সৃষ্টিৰ নীতি নিয়ম আৰু দেৱী দেৱতাসকলৰ নীতি নিয়মৰ মাজত পাৰ্থক্য আছে। মৃত্যু লোকৰ লোকসকলেই পতিত পাৱন পিতাক আহ্বান জনায়, আমাক পতিতসকলক আহি পাৱন কৰি তোলক, পবিত্ৰ সৃষ্টিলৈ লৈ বলক। তোমালোকৰ বুদ্ধিত আছে যে আজিৰ পৰা ৫০০০ বছৰ পূৰ্বে নতুন পবিত্ৰ সৃষ্টি আছিল, যাক সত্যযুগ বুলি কোৱা হয়। ত্ৰেতাত নতুন সৃষ্টি বুলি কোৱা নহয়। পিতাই বুজাইছে, সেইখন অৰ্থাৎ সত্যযুগ হৈছে প্ৰথম শ্ৰেণীৰ, সেইখন অৰ্থাৎ ত্ৰেতা হৈছে দ্বিতীয় শ্ৰেণীৰ। এটি কথা ভালদৰে ধাৰণ কৰিব লাগে, যাতে কোনোবা আহি শুনিলে আচম্বিত হৈ যায়। কিছুমান আচম্বিতো হয় আৰু কিন্তু আজৰি নাই যে পুৰুষাৰ্থ কৰিব। আকৌ শুনিবলৈ পায় যে পবিত্ৰ নিশ্চয় হ'ব লাগে। এই কাম বিকাৰেই মনুষ্যক পতিত কৰি তোলে। ইয়াৰ ওপৰত জয়ী হ'লেই তোমালোক জগতজিত হৈ যাবা। কিন্তু কাম বিকাৰ যেন তেওঁলোকৰ পুঁজি, সেইকাৰণে সেই কথাষাৰ নকয়। কেৱল কয় মনক বশ কৰা। কিন্তু মন অমন অৰ্থাৎ সংকল্প ৰহিত তেতিয়াহে হ'ব যেতিয়া শৰীৰত নাথাকিব। বাকী মন অমনটো কেতিয়াও নহয়েই। দেহ পোৱা যায় কৰ্ম কৰিবলৈ, তেন্তে আকৌ কৰ্মাতীত অৱস্থা কেনেকৈ থাকিবা? মৃতকৰ ক্ষেত্ৰত কৰ্মাতীত অৱস্থা বুলি কোৱা হয়। জীৱন্তে মৃত অথবা দেহৰ পৰা ঊৰ্ধ্বত। পিতাই তোমালোকক শৰীৰৰ পৰা ঊৰ্ধ্বত যোৱাৰ পাঠ পঢ়ায়। শৰীৰ পৰা আত্মা পৃথক, আত্মা পৰমধামৰ নিবাসী। আত্মা শৰীৰত আহে, তেতিয়া তাক মনুষ্য বুলি কোৱা হয়। শৰীৰ কৰ্ম কৰিবৰ বাবেই পোৱা যায়। এটা শৰীৰ ত্যাগ কৰি পুনৰ কৰ্মৰ বাবে অন্য শৰীৰ লয়। শান্তিটো তেতিয়াহে হ'ব যেতিয়া শৰীৰত নাথাকে। মূলধামত কৰ্ম নাথাকে। সূক্ষ্ম বতনৰতো কথাই নাই। সৃষ্টিৰ চক্ৰ ইয়াতেই পুনৰাবৃত্তি হয়। পিতা আৰু সৃষ্টি চক্ৰক জনা, ইয়াকে জ্ঞান বুলি কোৱা হয়। সূক্ষ্মধামত শুভ্ৰ বস্ত্ৰধাৰী সুশোভিত নতুবা সাপৰ মালা পিন্ধি থকা শংকৰ আদি নাথাকে। বাকী ব্ৰহ্মা আৰু বিষ্ণুৰ ৰহস্য পিতাই বুজাই থাকে। ব্ৰহ্মা ইয়াত আছে,
বিষ্ণুৰ দুটি ৰূপো ইয়াতে আছে। সেয়া মাথো সাক্ষাৎকাৰৰ ভূমিকা ড্ৰামাত আছে, যিটো দিব্য দৃষ্টিৰে দেখা পোৱা যায়। কুদৃষ্টিৰে পবিত্ৰ বস্তু দেখা পোৱা নাযায়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, নিজে নিজক সদায় সুৰক্ষিত কৰি ৰাখিবৰ বাবে বুদ্ধি বিচাৰ সাগৰ মন্থনত ব্যস্ত কৰি ৰাখিব লাগে। সুদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। পৰচৰ্চাত নিজৰ সময় নষ্ট কৰিব নালাগে। ২ নম্বৰ, পিতাই শৰীৰৰ পৰা ঊৰ্ধত থকাৰ যি পাঠ পঢ়ায় সেয়া পঢ়িব লাগে। মায়াৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবে নিজৰ অৱস্থা অবিচলিত কৰি তুলিব লাগে। বৰদান, পিতা ব্ৰহ্মাৰ সমান লক্ষণত ধাৰণ কৰোতা প্ৰত্যক্ষ উদাহৰণ হৈ সকলোৰে সহযোগী হোৱা। পিতা ব্ৰহ্মাৰ সমান লক্ষণত ধাৰণ কৰোতা প্ৰত্যক্ষ উদাহৰণ হৈ সকলোৰে সহযোগী হোৱা। যেনেকৈ পিতা ব্ৰহ্মাই নিজক নিমিত্ত উদাহৰণ কৰিলে, সদায় এইটো লক্ষণত ধাৰণ কৰিলে যে যিয়ে আৰ্জে তেওঁৱে অৰ্জুন। ইয়াৰ দ্বাৰাই ১ নম্বৰ হ'ল, তেনেকৈ পিতাক অনুসৰণ কৰা। কৰ্মৰ দ্বাৰা সদায় নিজৰ জীৱনত গুণমূৰ্ত হৈ প্ৰত্যক্ষ উদাহৰণ হৈ আনক সহজে গুণ ধাৰণ কৰাত সহযোগ দিয়া। ইয়াকেই গুণদান বুলি কোৱা হয়। দানৰ অৰ্থই হৈছে সহযোগ দিয়া। যিকোনো আত্মাই এতিয়া শুনাৰ সলনি প্ৰত্যক্ষ প্ৰমাণ চাব বিচাৰে। গতিকে প্ৰথমে নিজক গুণমূৰ্ত কৰি তোলা। শ্লোগান, সকলোৰে নিৰাশাৰ অন্ধকাৰ দূৰ কৰোতাজনেই জ্ঞান দীপক। সকলোৰে নিৰাশাৰ অন্ধকাৰ দূৰ কৰোতাজনেই জ্ঞান দীপক। ওম শান্তি। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় সকলো পৰিস্থিতি সলনি হওক, কিন্তু স্থিতি যাতে সলনি নহয়। স্থিতি সদায় সম্পদেৰে সম্পন্ন আৰু সন্তুষ্ট হৈ থাকিলে তেতিয়া পৰিস্থিতি আহিব আৰু আঁতৰি যাব। পৰিস্থিতিৰ কি শক্তি আছে যে তোমালোকৰ সন্তুষ্টতা কাঢ়ি লৈ যাব? পৰিস্থিতিৰ খেলা লাগিলে চোৱা, কিন্তু সাক্ষী হৈ সন্তুষ্টতাৰ আসনত বহি চোৱা। ওম শান্তি।